ভাৰতীয় জনতা পাৰ্টি গুমা মণ্ডলৰ উদ্যোগত আজি গুমাৰ ভূমকা চেৰফাং বজাৰত এখন বৃহৎ যোগদান কাৰ্যসূচী হয়। এখন কাৰ্যসূচীত BPF কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ আৰু বিভিন্ন সংগঠনৰ 200ৰ অধিক মানুহে আজি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শক মানি আৰু ভাল পাই সিহঁতে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টি আৰু NDA হিচাপে আমি এইখন BTC অঞ্চলত 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত আমি NDA হিচাপত ইয়াত ভাৰতীয় জনতা পাৰ্টি UPPL আৰু AGP হিচাপে আমি ইয়াতে গঠবন্ধন হিচাপে একে পৰিয়ালৰ সকলোৱে হৈ আমি ইয়াত কাম কৰি আছো। আৰু 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ NDAৰ প্ৰাৰ্থী শ্ৰী জয়ন্ত বসুমতাৰী তেওঁক আমি ট্ৰেক্টৰৰ ছবিত আমি বিপুল পৰিমাণে ভোটদান কৰি আমি তেওঁক জয়যুক্ত কৰাৰ কাৰণে আমি দিনে ৰাতি আমি প্ৰয়াস কৰি আছো। আৰু ইতিমধ্যে আমাৰ নিৰ্বাচনী ডংকা আমি বজাইছো আৰু তাৰে প্ৰতিফলন ভাৰতীয় জনতা পাৰ্টি কি এতিয়া ৰাইজে গ্ৰাছৰুট লেভেলৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক বুজিবলৈ পাইছে। ভাৰতীয় জনতা পাৰ্টিয়ে অসমত কি কৰিছে, BTR অঞ্চলত কি কৰিছে, ইতিমধ্যে প্ৰতিজন জাতি জনগোষ্ঠীৰ মানুহ ইয়াক বুজি পাইছে। কাৰণ ভাৰতীয় জনতা পাৰ্টি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী দেৱ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত আৰু BTRত শ্ৰীযুত প্ৰমোদ বড়োদেৱৰ নেতৃত্বত আমি যে শান্তি সমৃদ্ধি আমি যে ইয়াত প্ৰতিষ্ঠা কৰিব পাৰিছো সেইটোৱে আটাইতকৈ ডাঙৰ আমাৰ এচিভমেন্ট। কাৰণ ডেভেলপমেন্টেল ওয়ার্ক প্ৰতিটো চৰকাৰ থাকিলে কম বেছি পৰিমাণে সবৰে হয়, কিন্তু আজি বিগত দিনবিলাকত BTC অঞ্চলত যি এক অশান্তিকৰ এক যে পৰিবেশ সৃষ্টি আছিল, ৰাতিপুৱা মানি যদি ঘৰৰ পৰা ওলাই যায় সন্ধিয়া ঘৰলৈ উভতি আহিব কি নাই, তাৰ যে এক যে মানে প্ৰাণৰ এক যে সঞ্চয় আছিল, মনত যে এক ভয় ভাৱ আছিল, সেই ভয় ভাৱটো ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰে দিবলৈ সক্ষম হৈছে আৰু শান্তি ইয়াতে 100% প্ৰতিষ্ঠা হৈছে। আৰু গতিকে মানুহক সৰ্বসাধাৰণ আৰু গাঁৱৰ মানুহক কি লাগে, গাঁৱৰ মানুহক শান্তি আৰু সমৃদ্ধি আৰু উন্নয়ন লাগে আৰু এইখন বস্তু এইখন ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰে দিবলৈ সক্ষম হৈছে আমি ভাবিছো। আৰু আমাৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এখন প্ৰেছ বাৰ্তাত কৈছিল যে এইবাৰ আমি ৰাজনীতিক আমি ডেভেলপমেন্টৰ ইনস্ট্ৰুমেন্ট হিসাবে আমি তাক লৈ আমি ফিল্ডত ড্ৰাইভ দিম। আমি যি উন্নয়নমূলক কাম কৰিছো, আমি যিটো শান্তি কৰিছো, আমি যিটো ভাতৃঘাতী সংঘৰ্ষক আমি ৰোধ কৰিবলৈ সক্ষম হৈছো, তাক আমি আগত ৰাখি এইবাৰ আমি ভোট বিচাৰিম আৰু ৰাইজে স্ফূৰ্তভাৱে আমাক ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰ আৰু NDA চৰকাৰক এইবাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ ইতিমধ্যে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আছে আৰু তৃতীয়বাৰৰ কাৰণে তেওঁ ইতিমধ্যে অধিষ্ঠিত হৈছে, খালি ফৰ্মালিটিজে বাকী আছে। গতিকে আমাৰ ৰাইজে, আমাৰ অসম বুলি নহয় আমাৰ গোটেই ভাৰতবৰ্ষৰ ৰাইজে ইতিমধ্যে গম পাইছে যে আমি যোৱা 75 বছৰ কংগ্ৰেছৰ যি নিৰ্যাতিত চৰকাৰ আছিল, যি আমাক শোষণ কৰিছিল, তাক আমি এইবাৰ বুলি নহয় ইতিমধ্যে 10 বছৰ আগতে সিহঁতক বিদায় দিছে আৰু সিহঁতে জনমৰ কাৰণে এইখন ভাৰতবৰ্ষৰ গাদীত বহিবলৈ কেতিয়াও সক্ষম নহব। আৰু অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যি চৰকাৰ চলি আছে সি আগন্তুক 10-15 বছৰ কাৰণে সুৰক্ষিত হৈ আছে বুলি আমি ভাবো। প্ৰগ্ৰামটো আজি বুলি নহয়, আমাৰ বহুত দিন আগৰ পৰাই জয়নিং প্ৰগ্ৰামটো চলি আছে। এতিয়া আমাৰ এই জয়নিং প্ৰগ্ৰামৰ লগত সংগতি ৰাখি আমাৰ যিখিনি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিখিনি লোকসভা নিৰ্বাচনী প্ৰচাৰ, এই নিৰ্বাচনী প্ৰচাৰৰ লগে লগে আমাৰ জয়নিং প্ৰগ্ৰামো চলি আছে। আৰু এইবাৰ কোকৰাঝাৰ লোকসভাত আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা তথা আমাৰ UPPL আৰু AJP আমি NDA দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া যে জিকিব ইয়াত কোনো ধৰণৰ সন্দেহ নাই। ইতিমধ্যে আমি সকলোকে আহ্বানো কৰিছো, আমি জনাইছো, আমাৰ কাৰ্যকৰ্তা সকলেও প্ৰত্যেকেই আহি নিজা নিজা কাম কৰাৰ পিছত আমাক অফিচত ৰিপৰ্ট দিছে যে এইবাৰ বিপুল ভোটত প্ৰায় 2,50,000 ওপৰৰ ভোটত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDAৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকাটো খাটাং, ইয়াৰ কোনো সন্দেহ নাই। কাৰণ মানুহ বহুত সুবিধা পাইছে। আজি কেন্দ্ৰত BJP চৰকাৰ, অসমত BJP চৰকাৰ আৰু আমাৰ BTR অঞ্চলত আমাৰ BTRৰ CM
শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ যে শান্তি চুক্তি এটা কৰিলে সেই শান্তি চুক্তিৰ ফলত আজি বিটিআৰ অঞ্চলত আজি শান্তিৰ পৰিৱেশ হৈছে শান্তি পৰিৱেশ হোৱাৰ কাৰণে ভাৰত চৰকাৰ অসম চৰকাৰ তথা বিটিআৰ চৰকাৰৰ যিবিলাক আঁচনি ইয়াত দিয়া হৈছে এইবিলাক সুচাৰুৰূপে খুব ভালদৰে কাম হৈছে আৰু ৰাইজে উপকৃত হৈছে